কেনেকৈ আছে কমেণ্ট কৰি জনাবচোন। তো নমস্কাৰ, মই গীতা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি মই ডিউটিত যোৱা নাই আৰু ঘৰৰো বহুত কাম থাকে, সদায় যিহেতু ডিউটিত যাই থাকোঁ ঘৰৰ কামবোৰ কৰাই নহয়, সেইকাৰণে ভাবিছোঁ আমাৰ ইচ্ছা গা চা ধুৱাই কেনে কাপোৰো নাই, টাৱেল চাৱেল নাই, সেইকাৰণে ভাবিছোঁ আজি কলনী বজাৰত যাম। মোৰ হাজবেণ্ডৰ কাৰণেও আনিম, মোৰ ইচ্ছাৰ কাৰণেও আনিম, মোৰ কাৰণেও আনিম। আৰু আমাৰ পাহাৰৰ ঘৰ, আৰু ঘৰটো একদম অৱস্থা নাই, আমাৰ ইচ্ছা খান্দি খান্দি একদম অৱস্থা নোহোৱা কৰি থৈছে। সেইকাৰণে ভাবিছোঁ অলপ চাফ চিকুণ কৰোঁ। আৰু পাহাৰত যিহেতু ৰঙা মাটি, কিন্তু পাহাৰত ৰঙা মাটি হ'লেও ঘৰ মুচিলে ভাল নেদেখি, সেইকাৰণে ভাবিছোঁ অকণমান ক'লা মাটি হাজবেণ্ডক লৈ আহিবি। হাজবেণ্ডে অলৰেডি বাল্টিন চাল্টিন লৈ ৰেডি হৈ আছে, চাওকচোন। ক'ত যোৱা তুমি? মাটি আনব। কিন্তু কোদালখন ক'ত? কোদালিখন। কোদাল আছে নেকি তোমাৰ? দাঁতে কোদাল ভাই। হয় নেকি? আমাৰ হাজবেণ্ডৰ দাঁতকেইটা নাছে কি, একদম বোলে কোদাল নালাগে। চকুৰালিৰ ভায়েক বুলি কয় দেখিছে মোক কিছুমানে। কি মজা, আমাৰ হাজবেণ্ডৰ কোদালখন ভাল হৈছে ন? হাজবেণ্ডে ঘৰ মুচি আছে, কেনেকৈ আছে কমেণ্ট কৰি জনাবচোন। কাৰোবাক লাগিলে মাতি দিব পাৰে, কাৰণ হাজবেণ্ডে ঘৰ মোচাত এক্সপাৰ্ট আছে। মাজে মাজে মোক হেল্প কৰি দিয়ে, অকল ঘৰ মোচা নহয়, চব কৰি দিয়ে। কানি কাপোৰ ধুই দিয়ে, ভাত আঞ্জা বনাই দিয়ে। দেখিছে, কোনোদিনাই কিন্তু দেখুওৱা নাছিলোঁ, আজি দেখাই দিছোঁ কাম কৰাখিনি। গৈ আছোঁ কলনী বজাৰত। কলনী বজাৰ গৈ পেলাই আপোনালোকক দেখাই আছোঁ বস্তুৰ কিমান দাম, চব্জিৰ কিমান দাম। কলনী বজাৰত আপোনালোকক মাৰ্কেটত সকলোখিনি দেখাই আছোঁ। ফাইনেলি কলনী বজাৰ আহি গ'লোঁ। কলনী বজাৰত মই চব্জিৰ দাম চাম লৈ ল'ম, কি কি লাগে কি কি নালাগে। বিলাহী কিমানকে দিছ? 40 টকা। আধা কিলো মান ল'লে হৈ যাব ন? হা 40 কম নাই? হা কিলো 40। ওলকবি হা 30। এটা আধা কিলো ল দে ন? ফুলকবি আছে, হৈ যাব। আধা কিলো দি দিবা। তো মই চব্জি তব্জি লৈ ইছাৰ কাৰণে টাৱেল ল'বলৈ আহিছোঁ। একটা সৰুটো নাই নেকি? সেইখন নালাগে, এখন কাৰ কাৰণে? ইছাৰ কাৰণে। তো বজাৰ কৰা মোৰ হৈ গ'ল অলৰেডি। চৰকাৰে কি কৰি আছে, বস্তুৰ ইমান দাম, একো দামে কমাব পৰা নাই আমাৰ মামাই।